মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভাষা জ্ঞানৰ আন এটি টপিক পঢ়াই শুনাইছোঁ তোমালোকক। ফাৰ্ষ্টতে পৃথিৱীত মানুহৰ জন্ম হয় এক উদ্দেশ্যত। এই উদ্দেশ্য সংগ্ৰামৰ। পৃথিৱীত বোধ কৰোঁ এনে কোনো মানুহ নাই যি নিজৰ জীৱনকালত কোনো সংঘৰ্ষ মিশ্ৰিত সংগ্ৰামৰ মুখামুখি হ'বলগীয়া হোৱা নাই। অন্তৰ্দ্বন্দ্ব আৰু বহিৰ্দ্বন্দ্বৰে সমৃদ্ধ এনে সংগ্ৰামৰ প্ৰাথমিক চৰ্ত হৈছে সুখ, যাৰ বিপৰীত মেৰুত থিয় দি আছে দুখ। সততা সমৃদ্ধ আদৰ্শত আজীৱন অচল অটল হৈ থকা সংসাৰী মানুহ এজনৰ বাবে পৰিয়ালটোক বিচৰা ধৰণে একোকে দিব নোৱাৰি অপ্ৰকাশ্য দুখ হ'ব পাৰে। গুণমুগ্ধৰ অন্তহীন প্ৰশংসাৰ পিছতো শিল্পী এগৰাকীয়ে যেনেকৈ তেওঁৰ মনটো এক মহৎ সৃষ্টিৰ একাংশ বাসি থকা দুখত দুখী হয়, ঠিক তেনেকৈ কৃতি শিক্ষক এগৰাকীয়েও শতাধিক ছাত্ৰ-ছাত্ৰীক মানুহ কৰাৰ পিছতো কাৰোবাক মানুহ কৰিব নোৱাৰাৰ এক গোপন অপৰাধত দুখী হয়। অৱশ্যে এনে দুখসমূহৰ এক নিজা বৰণ বা যাক আমি মহত্ব বুলি কওঁ। এনে মহত্বই মহৎ লোকৰ ধাৰণা কিংবা মহত্বৰ আদৰ্শ প্ৰতিষ্ঠা কৰে। মহৎ মানুহৰ ডাঙৰ হোৱাৰ ভাৱ, মহৎ হোৱাৰ কোনো পৰিকল্পনা বা প্ৰচেষ্টা নাথাকে। তেওঁলোকৰ ধীৰ অধ্যৱসায়, ধৈৰ্য, আত্মপ্ৰত্যয় আৰু কামৰ নিষ্ঠাই তেওঁলোকক মহত্বৰ স্থান লাহে লাহে উপনীত কৰায়। লাহে লাহে মানুহৰ বৃত্তি বা ব্যৱসায় চাই মানুহজন মহৎ নে নীচ তাক থিৰাং কৰিব নোৱাৰি। কিন্তু সেই বৃত্তি বা ব্যৱসায় চলোৱাৰ কায়দাক লক্ষ্য কৰি তাত মহত্বৰ পৰিচয় পাব পাৰি। তুচ্ছ বুলি ভবা কাৰোবাৰ জীৱনো কেতিয়াবা মহৎ হ'ব পাৰে। অতুলনীয় ক্ষমতা আৰু ধন থকা ব্যক্তি এজনৰ জীৱনো মহত্বৰ পৰ্যায়লৈ উঠিব নোৱাৰিব পাৰে। বাহ, বহুত ধুনীয়া এটা টপিক, খুব বুজাৰ টপিক। ইয়াৰ কুৱেশ্যন আনচাৰখিনিও এতিয়া আমি ডিল কৰিবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট কুৱেশ্যন, পৃথিৱীত মানুহ কিয় জন্ম হয়? সংগ্ৰাম কৰিবলৈ, ঈশ্বৰৰ আশীৰ্বাদৰ বাবে, মানৱ জাতি জীয়াই ৰাখিবলৈ, সংগ্ৰাম কৰি মহত্বৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ। কোনটো হ'ব? ঘ নম্বৰটো। ঘ নম্বৰটো তোমালোকৰ ৰাইট অপশ্যন। নেক্সট কুৱেশ্যনটো কি আছিলে তোমালোকৰ? সুখৰ বিপৰীত মেৰুত কি থাকে? ইয়াত চবে তোমালোকে জানিবা। কষ্ট থাকে, মহত্ব থাকে, ক্ষমতা থাকে। এয়া হ'ব দুখ। তোমালোকৰ খ নম্বৰ অপশ্যনটো। আচ্ছা, নেক্সট কুৱেশ্যন, মানুহে কিদৰে মহৎ হ'ব পাৰে? মহৎ হোৱাৰ পৰিকল্পিত প্ৰচেষ্টাৰে, যথেষ্ট ধন উপাৰ্জন কৰি, তাৰপিছত কি কৈছে? যথেষ্ট ক্ষমতা পালে, ধৈৰ্য, আত্মপ্ৰত্যয় আৰু কামৰ নিষ্ঠাৰ দ্বাৰা। এয়াই হ'ব তোমালোকৰ ৰাইট অপশ্যন, ঘ নম্বৰটো। নেক্সট কুৱেশ্যনটো কি আছিলে? এজন আদৰ্শ কৃতি শিক্ষকৰ কি দুখ থাকিব পাৰে? ঘৰুৱা অশান্তি, টকা পইচাৰ অভাৱ, কোনো এজন বিশেষ ছাত্ৰক ভাল কৰিব নোৱাৰা দুখ, কাম কৰা ভাল পৰিৱেশৰ অভাৱ। কোনটো হ'ব? এই গ নম্বৰটো হ'ব। কোনো এজন বিশেষ ছাত্ৰক ভাল কৰিব নোৱাৰা দুখ। ফাইন। নেক্সট কুৱেশ্যনটো কি আছিলে তোমালোকৰ? টকা পইচা নথকা, ক্ষমতা নথকা মানুহ এজনে মহৎ হ'ব পাৰেনে? ক নম্বৰ অপশ্যন দিছে। টকা পইচা থাকিলেও মানুহ মহৎ নহ'বও পাৰে। মানুহৰ মানৱীয় গুণবিলাকৰ অধিকাৰী হ'লে মানুহ টকা পইচাৰ ক্ষমতা নাথাকিলেও মহৎ হ'ব পাৰে। গ নম্বৰ অপশ্যন, টকা পইচা নাথাকিলে মানুহ মহৎ হোৱাটো টান। তাৰপিছত কি আছে ঘ নম্বৰটো? ক্ষমতাত নাথাকিলে মহৎ মানুহো মহৎ হৈ থকাটো টান। তেনেহ'লে কোনটো হ'ব তোমালোকৰ ৰাইট এনচাৰ? এয়া হ'ব তোমালোকৰ খ। মানুহে মানুহৰ মানৱীয় গুণবিলাকৰ অধিকাৰী হ'লে টকা পইচা ক্ষমতা নাথাকিলেও মহৎ হ'ব পাৰে। এয়া তোমালোকৰ ৰাইট এনচাৰ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা।
লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চোৱাৰ কাৰণে ধন্যবাদ।